নমস্কাৰ, মই মৌজিদ। বন্ধুসকল, পলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ভাৰতত বৰ্তমান 100টা ইঞ্জিনিয়াৰৰ ভিতৰত 80টা ইঞ্জিনিয়াৰে নিবনুৱা। 1000 মেধাৱী শিক্ষাৰ্থীৰ ভিতৰত মাত্ৰ 12জনেহে ভাল সংস্থাপন পায় বা ভাল চাকৰি পায়। পঢ়া শুনা কৰিলে চাকৰি পোৱাটো ছিষ্টেমৰ এটা ডাঙৰ ফাঁকি। এই ছিষ্টেম কেতিয়া সলনি হ'ব? এই প্ৰশ্ন কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। আজিৰ দিনত 100টা ইঞ্জিনিয়াৰৰ ভিতৰত 80টাই নিবনুৱা। পঢ়া শুনা কৰিলে চাকৰি পোৱাটো এই শিক্ষা ব্যৱস্থাৰ এটা ডাঙৰ ফাঁকি। 1000 মেধাৱী শিক্ষাৰ্থীৰ ভিতৰত মাত্ৰ 12জনেহে এটা ভাল দৰমহাৰ চাকৰি কৰে। ভাৰতত এই ছিষ্টেম কেতিয়া সলনি হ'ব? ভাৰতৰ শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থীসকলক হতাশাত পেলায়। শিক্ষাৰ্থীৰ কোনো এটা আশাকেই আমাৰ ছিষ্টেমে সন্মান নকৰে। বিৰোধী দলপতি ৰাহুল গান্ধীয়ে এই সন্দৰ্ভত আৰম্ভ কৰিছে নতুন অভিযান। ৰাজস্থানৰ কোটাত শিক্ষাৰ্থীসকলৰ লগত ৰাহুল গান্ধীৰ বৃহৎ সমাৱেশ। ছেভ এডুকেশ্যন ছেভ ইয়ৰ ফিউচাৰ এই সমাৱেশত ডাঙৰ মন্তব্য ৰাহুল গান্ধীৰ। ৰাহুল গান্ধীয়ে কয় যে এতিয়াৰ পৰা কোনো ছাত্ৰ ছাত্ৰীয়ে যাতে চৰমপন্থা গ্ৰহণ নকৰে সেয়া নিশ্চিত কৰিব লাগিব। শিক্ষাৰ্থীৰ সপোন কেতিয়াও পূৰণ হ'ব নিদিয়ে এই শিক্ষা ব্যৱস্থাই। ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থা ধ্বংসৰ গৰাহলৈ গৈছে আৰু ইয়াৰ পৰিৱৰ্তে ব্যক্তিগত খণ্ডৰ শিক্ষা ব্যৱস্থা অতি ব্যয়বহুল হৈছে। ভাৰতৰ শিক্ষা ব্যৱস্থাই দুখীয়া মধ্যবিত্তৰ পৰা এটা পৰীক্ষাৰ বাবদেই লয় সমগ্ৰ শিক্ষা খণ্ডৰ বাজেট। ভাৰতত প্ৰতি বছৰে 22 লাখ পৰীক্ষাৰ্থীয়ে নীটৰ পৰীক্ষাত বহে আৰু এইসমূহ পৰিয়ালৰ পৰা চৰকাৰে লয় 1,32,000 কোটি টকা আৰু সেইসমূহ টকাই ভাৰতৰ সমগ্ৰ শিক্ষাৰ বাজেট। এই মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। পৰৱৰ্তী খবৰ, সাৱধান, নিপকোৱে খুলি দিলে পানী। লয়াৰ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ 3খনকৈ গেট মুকলি। চকুৰ পলকতে এতিয়া বুৰিব পাৰে ৰাজ্যৰ কেইবাখনো জিলা। ৰাজ্যৰ কেইবাখনো জিলাত বানপানীৰ এলাৰ্ট জাৰি। নিপকোৱে খুলি দিলে পানী। চকুৰ পলকতে এতিয়া বুৰিব পাৰে ৰাজ্যৰ কেইবাখনো জিলা। জাৰি কৰা হৈছে বানপানীৰ এলাৰ্ট। উমৰাংছৰ নিপকো প্ৰকল্পৰ খৰস্ৰোতা বান্ধৰ পানী মুকলি। লয়াৰ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ 3খনকৈ গেট মুকলি। এই বান্ধৰ পানীয়ে নামনি অঞ্চলত সৃষ্টি কৰিব পাৰে প্ৰলয়ংকাৰী বানপানীৰ। কপিলী নদীৰ জলস্তৰ ভয়ংকৰভাৱে বৃদ্ধি হৈ নামি আহিছে পানী আৰু নৈপৰীয়া হাজাৰ হাজাৰ পৰিয়ালৰ এতিয়া নিদ্ৰাহৰণ। জিলা প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বিভাগলৈ সতৰ্কবাণী জাৰি নিপকোৱে এই সন্দৰ্ভত জৰুৰী জাননী জাৰি কৰিছে। যিকোনো মুহূৰ্তত ৰাজ্যৰ কেইবাখনো জিলাত বানপানীয়ে মহাপ্ৰলয়ৰ সৃষ্টি কৰিব পাৰে। প্ৰশাসনক এই সন্দৰ্ভত সম্পূৰ্ণ সাজু থকাৰ নিৰ্দেশ দিয়া হৈছে। কপিলী নদীৰ বাৰণী পানীয়ে সৃষ্টি কৰিব পাৰে ডাঙৰ বিপৰ্যয়। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ ঘোষণা। এতিয়াৰ পৰা অতি সহজতে ATM আৰু UPIৰ দ্বাৰা উলিয়াব পাৰিব PFৰ ধন। এই ঘোষণা কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী মনসুখ মাণ্ডভিয়াৰ। চলিত মাহতে দেশবাসীয়ে লাভ কৰিব এই সুবিধা। এই ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ। মাজত মাত্ৰ 2টা দিন বাকী। অহা 20 জুনত দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাব PM কিষাণ সন্মান নিধিৰ 23 নম্বৰ কিস্তিৰ ধন। আপুনি সাজু কৰক আপোনাৰ বেংক একাউণ্ট। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। হাতত মাত্ৰ 2টা দিন বাকী। যিকোনো মুহূৰ্তত দেশৰ কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন। অহা 20 জুনত মুকলি হ'ব PM কিষাণ সন্মান নিধিৰ 23 নম্বৰ কিস্তিৰ ধন। PM কিষাণ সন্মান নিধিৰ 23 নম্বৰ কিস্তিৰ ধন পাবলৈ এতিয়াই কৰি লওক এটা জৰুৰী কাম। এক্টিভ কৰি ৰাখক আপোনাৰ বেংক একাউণ্ট। আপডেট কৰক KYC।
KYC আপডেট নাথাকিলে এইবাৰ জমা নহ'ব ধন। মনত ৰাখিব 20 জুনত মুকলি হ'ব PM কিষাণ সন্মান নিধিৰ 23 নম্বৰ কিস্তিৰ ধন। 20 জুন তাৰিখে দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত DBT যোগে সোমাব 2000কৈ টকা। কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিব এই বৃহৎ ধনৰাশি। পৰৱৰ্তী খবৰ, নতুনত্বৰ নামত গুৱাহাটী মহানগৰীত মচি পেলোৱা হ'ল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ছবি। এই সন্দৰ্ভত দুখ প্ৰকাশ জুবিন পত্নী গৰিমা শইকীয়া গাৰ্গৰ। গুৱাহাটী মহানগৰীক নৰূপ প্ৰদানৰ নামত GMCৰ এই কাৰ্যক লৈ এতিয়া ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া। পৰৱৰ্তী খবৰ, আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ দাম কমিলেও ভাৰতত দাম নকমে পেট্ৰল, ডিজেল আৰু LPGৰ। এই মন্তব্য কেন্দ্ৰীয় পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আৰু পৰ্যটন বিভাগৰ ৰাজ্যিক মন্ত্ৰী সুৰেশ গোপীৰ। আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পালেও তৎক্ষণাৎ ভাৰতত দাম কমাব নোৱাৰি ইন্ধনৰ। কম মূল্যৰ তেল ভাৰতত উপনীত হ'বলৈ সময় লাগিব। ইন্ধনৰ মূল্য বৃদ্ধিক লৈ চলি থকা আলোচনাৰ মাজতে এই মন্তব্য কৰে কেন্দ্ৰীয় পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আৰু পৰ্যটন ৰাজ্যিক মন্ত্ৰী সুৰেশ গোপীয়ে। সাংবাদিকৰ সৈতে বাৰ্তালাপত গোপীয়ে কয় যে শেহতীয়াকৈ ইন্ধনৰ মূল্য বৃদ্ধিত প্ৰতি লিটাৰত প্ৰায় 3 টকা 94 পইচাহে প্ৰভাৱ পৰিছে। কিন্তু বিশ্ব বজাৰত খাৰুৱা তেলৰ মূল্য হ্ৰাস পোৱাৰ লগে লগে সেই প্ৰভাৱ আঁতৰাই মূল্য হ্ৰাস কৰাটো সম্ভৱ নহয়। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীজনে কয় যে কম মূল্যৰ খাৰুৱা তেল ভাৰতলৈ আনিবলৈ সময়ৰ প্ৰয়োজন হয়। হৰমুজ প্ৰণালী অতিক্ৰম কৰি সেই তেল দেশত আহিব লাগিব। বৰ্তমান জাহাজ চলাচলৰ ওপৰত অতিৰিক্ত চাপ পৰিছে, সেয়েহে পৰিস্থিতি স্বাভাৱিক হ'বলৈ কিছু সময় লাগিব। পৰৱৰ্তী খবৰ, অসম বিধানসভাৰ নতুন উপাধ্যক্ষ হ'ব ডাক্তৰ হাব্বে তেৰণ। নৱগঠিত আমৰি বিধানসভা সমষ্টিৰ বিধায়ক ডাক্তৰ হাব্বে তেৰণ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ অবৈধ বাংলাদেশী নাগৰিকক আটক। এইবাৰ প্ৰেমিকক সাক্ষাৎ কৰিবলৈ আহি অসম আৰক্ষীৰ জালত পৰিল বাংলাদেশৰ প্ৰেমিকা। ইমিগ্ৰেশ্যনৰ সময়তে বৰঝাৰ বিমানবন্দৰত ধৰা পৰিল ঢাকাৰ যুৱতীগৰাকী। দালালৰ জৰিয়তে ত্ৰিপুৰা সীমান্তৰে সোমাইছিল যুৱতীগৰাকী। দিলে এই সন্দৰ্ভত বিস্ফোৰক স্বীকাৰোক্তি আৰু ভাৰতত প্ৰৱেশ কৰিয়েই ব্যৱহাৰ কৰিছিল পশ্চিমবংগৰ দক্ষিণ দিনাজপুৰৰ ঠিকনা। পৰৱৰ্তী খবৰ, অৱশেষত অন্ত পৰিল আমেৰিকা আৰু ইৰাণৰ যুদ্ধ। আমেৰিকা ইৰাণৰ মাজত শান্তি চুক্তি সম্পন্ন। ইৰাণৰ সৈতে 14টাকৈ চৰ্তত আমেৰিকাৰ বুজাবুজি। ফ্ৰান্সত অনুষ্ঠিত G7 বৈঠকৰ অন্তত চুক্তিত স্বাক্ষৰ মাৰ্কিন প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্পৰ। কি আছে আমেৰিকা আৰু ইৰাণৰ মাজৰ এই বুজাবুজি চুক্তিত, চাওঁ আহক। 14 দফীয়া বুজাবুজিৰ চুক্তিত স্বাক্ষৰ আমেৰিকা আৰু ইৰাণৰ। লেবাননকে ধৰি সকলো গোটৰ বিৰুদ্ধে সামৰিক অভিযান স্থায়ীভাৱে বন্ধ কৰা। দুয়োখন দেশে আক্ৰমণ প্ৰত্যাক্ৰমণ বন্ধ কৰিব। 3 নম্বৰ চুক্তিত কোৱা হৈছে আমেৰিকাই 30 দিনৰ ভিতৰত ইৰাণৰ ওপৰত আৰোপ কৰা নৌ অৱৰোধ প্ৰত্যাহাৰ কৰিব। যুদ্ধৰ পূৰ্বৰ পৰ্যায়লৈ লৈ যোৱা হ'ব হৰমুজ প্ৰণালীৰে জাহাজৰ চলাচল। 30 দিনৰ ভিতৰত আমেৰিকাই ইৰাণৰ পৰা নিজৰ সৈন্য বাহিনী প্ৰত্যাহাৰ কৰিব। 60 দিনলৈ হৰমুজৰে কোনো মাচুল নোলোৱাকৈ জাহাজৰ চলাচল কৰিবলৈ দিব ইৰাণে। পাৰমাণৱিক অস্ত্ৰ কেতিয়াও প্ৰস্তুত নকৰিবলৈ ইৰাণৰ সন্মতি। আন্তঃৰাষ্ট্ৰীয় পৰমাণু শক্তি সংস্থাৰ তত্বাৱধানত আঁতৰোৱা হ'ব ইৰাণৰ পাৰমাণৱিক সামগ্ৰী। আমেৰিকাই ইৰাণৰ পুনৰ নিৰ্মাণৰ বাবে দিব $300 বিলিয়ন পুঁজি। আঞ্চলিক অংশীদাৰসকলৰ সৈতে মিলি এই পুঁজি গঠন কৰিব আমেৰিকাই। আমেৰিকাই ইৰাণৰ বিৰুদ্ধে থকা সকলো ধৰণৰ নিষেধাজ্ঞা বাতিল কৰিব। নিষেধাজ্ঞা বাতিলৰ নিৰ্দিষ্ট সময়সূচী চূড়ান্ত চুক্তিৰ অংশ হিচাপে নিৰ্ধাৰণ কৰা হ'ব। চূড়ান্ত চুক্তিত উপনীত হ'বলৈ 60 দিনৰ সময়সীমা বান্ধি দিয়া হৈছে। 60 দিনৰ ভিতৰত চূড়ান্ত চুক্তিত উপনীত হ'বলৈ কৰিব আলোচনা আৰু এই সময়সীমা পাৰস্পৰিক সন্মতিৰ ভিত্তিত বৃদ্ধি কৰিব পৰা যাব। এইদৰে দুয়োখন দেশৰ মাজত শান্তি চুক্তিত স্বাক্ষৰিত হৈছে।